আপোনালোক সকলোৱে সুধি আছে যে মোৰ ঘৰৰ কামটো কিমান কি আগবাঢ়িল তো আহকচোন আজি আপোনালোকক মই দেখুৱাওঁ ঘৰৰ কামটো মোৰ কিমান কি আগবাঢ়িলে একদম বাহিৰৰ পৰা দেখুৱাইছোঁ এইটো হ'ল ডিজাইন বাকি হোৱা নাই এতিয়াও এনেকুৱা এটা ডিজাইন ভাবিছোঁ কেনেকুৱা কি হয় নাজানো আৰু এইটো হ'ল ফ্ৰণ্ট সাইড তো বলকচোন ভিতৰলৈকে যাওঁ আৰু কিমান কি কাম হ'ল আপোনালোকক দেখুৱাই আছোঁ আৰু বাকি কথাটো হ'ল তল ভাগত মই ইঞ্জিনিয়াৰ লৈছোঁ বাকি যিবিলাক ৰুমৰ ডিজাইন কিবা কিবি এইবিলাক মানে একদম নিজে কৰিছোঁ আৰু চিৰি ষ্টেপ 15টা আছে আহক কৈ দেখুৱাই আছোঁ এনেদৰে কিমান কি হ'ল দেখুৱাই আছোঁ প্ৰায় ৱালৰ কাম সম্পূৰ্ণ হৈ গৈছে ৱালৰ যিবিলাক ৱাল কাঠা কাম আছিলে গোটেই ৱালৰ কাম সম্পূৰ্ণ হৈ গৈছে আৰু এতিয়া বৰ্তমান কাম বন্ধ আছে হ'ল 8-10 দিন হ'ল কাম বন্ধ আছে যিমানবোৰ ৱালৰ কাম আছিল গোটেইখিনি সম্পূৰ্ণ হৈছে বাকি ইয়াত বালি চালি আনি থোৱা আছে বালি আনা হৈছে বালি চালি থোৱা হৈছে কাৰণটো প্লাষ্টাৰ আৰু প্লাষ্টাৰটো বহুত বালি লাগে গতিকে আৰু আমাৰ কথাটো হ'ল খৰচা এক্সট্ৰা বহুত যায় কাৰণটো একদম এই তাৰ পৰা বালি আনিব লাগে কঢ়িয়াব লাগে বালি সেইকাৰণে খৰচাটো বিল্ডিং বনাওঁতে বহুত গৈছে আৰু এতিয়াও বহুত গৈ থাকিব কেৰিং চাৰ্জটোও এক্সট্ৰা হয় আপোনাক দেখুৱাই আছোঁ প্ৰথমতে কিটচেনটো আৰু এইবিলাক ভিতৰৰ যিবিলাক ডিজাইন মানে ক'ত কি ৰুম হ'ব লাগিব এইটোত মানে ক'ত কি ৰুম হ'ব লাগিব এই সকলোবোৰ মানে মই নিজে দেখাই দিছোঁ আৰু কেনেদৰে হৈছে ইয়াত মানে না মিস্ত্ৰী বনাইছে মানে বনাইছেতো মিস্ত্ৰী কিন্তু কথাটো হ'ল কেনেকৈ কি বনাব লগা আছে সেইটো মই কৈছোঁ তো কেতিয়াবা আহিলে আপোনালোকে দেখা পাব কেনেকুৱা কি হৈছে আৰু এয়া এইটো হ'ল কিটচেন এইটো কিটচেন ইয়াত বেচিন হ'ব বাকী এখন খিৰিকী 3 খিৰিকী ৰাখা হৈছে যাতে পোহৰ লাইট নোহোৱাকৈ পোহৰ পাব পাৰে আৰু দিনত কিছুমান কিটচেন এনেকুৱা থাকে আন্ধাৰ হৈ থাকে গতিকে এইটো আন্ধাৰ নহ'ব যেন লাগি আছে বৰ্তমানলৈকে আৰু এইটো হ'ল ড্ৰয়িং ৰুম লগতে ডাইনিং ৰুমটো ডাঙৰ আছে যথেষ্ট যাৰ কাৰণে ড্ৰয়িং ডাইনিং একেলগে কৰিম বুলি ভাবা হৈছে আৰু কিবা কাৰণত যদি বেছি মানে আপত্তি হয় ঘৰৰ বা অসুবিধা হয় তেতিয়াহ'লে এই দেখিছে নহয় ইয়াৰ পৰা ইয়ালৈকে যদি এটা পাৰ্টিশ্যন দিয়া যায় তেতিয়াহ'লে সেইফালে ডাইনিং আৰু এইফালে ড্ৰয়িং ৰুম কৰিব পৰা যাব চাই লওঁ সেইটো পিছত দেখা যাব বাকী এইটো হ'ল এইটো এটা বেডৰুম কৰিব পৰা যাব আৰু ইয়াত মানে কি হ'ল একদম আগলৈকে ৱালখন দি দিছোঁ আৰু এইফালে এখন দৰ্জা হ'ব এইফালে লগতে সেইটো বেলকনি আৰু এয়া যে খিৰিকীৰ ডিজাইন দেখিছে এয়া মানে মই দিব দিছোঁ মানে সকলো ইয়াৰ ভিতৰৰ যিখিনি কাম হৈছে ইয়াত ভাল হ'লেও মোৰ নাম হ'ব আৰু বেয়া হ'লেও মোৰ নাম হ'ব ইয়াত মানে বেলেগ কাৰণ নাই আৰু এইটো এটা লেট্ৰিন বাথৰুম এইটো যেহেতু 1200 স্কোয়াৰ ফুট 1200 স্কোয়াৰ ফুট অলপ কম হ'ব কিন্তু বেছি নহয় গতিকে এইটোতো চাওঁ মানে কোন কেনেকৈ থাকিব সেই হিচাপে মিলোৱা যাব আৰু বাকী এইটো এটা বেডৰুম আৰু ইয়াত এটাচ আছে লেট্ৰিন বাথৰুম এইটো সেইটো যিটো দেখালোঁ এইটো কমন হ'ব আৰু এইটো হ'ল ইয়াত যোনে থাকিব মানে লেট্ৰিন বাথৰুমকেইটাও সৰু হোৱা নাই ঠিকেই আছে আৰু এয়া বেলকনি এইটো ৰুমৰ কাৰণে এইটো বেলকনি ইয়াতো এখন ডাঙৰ খিৰিকী দিয়া আছে যে পোহৰ পায় গতিকে আপোনালোক কেতিয়াবা বনালে খিৰিকীখন অন্ততঃ ডাঙৰ দিব বেছি বহল দিব তেতিয়া পোহৰ পোৱাৰ মানে পোহৰ পাব আৰু এয়া আছে এইটো ভেন্টিলেশ্যন দিছোঁ চাই লওঁ এইটো পিছত ভাবি হয়তো কেঞ্চেলো কৰিব পাৰোঁ আৰু এইফালে এয়া কিবা এটা ডিজাইন ভাবিছোঁ কি হয় নাজানো বাকী এয়াই এইখিনিয়ে বৰ্তমান কাম আৰু দেখুৱাই থাকিম নেক্সট দেখুৱাই থাকিম তো সকলোৱে চাই থাকিব মা সন্ধ্যা ব্লগ আৰু যিসকলে এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব
কৰি থাকক বাকী আৰু দেখুৱাই থাকিম আপোনাক লগাওক